ৰাজ্যত চলিছে বৰ্তমান বোৱাৰী নিৰুদ্দেশৰ ঘটনা আৰু বৰ্তমান সমগ্ৰ অসমতে দেখা গৈছে যে যি বোৱাৰী নিৰুদ্দেশ প্ৰায় সঘনাই সংবাদ মাধ্যমৰ শিৰোনাম বৰ্তমান দখল কৰি আছে আৰু তেনে এক ঘটনা সংঘটিত হৈছে বৰ্তমান বিলাচীপাৰা অসম জিলাৰ অন্তৰ্গত ফুটকিবাৰী গাঁও পঞ্চায়তৰ বাকুৱাভাঙি গাঁৱত আৰু এই বাকুৱাভাঙি গাঁৱত যোৱা পৰহি দিনা তেনে ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু মোৰ পিছফালে থকা ঘৰখনৰ এগৰাকী বোৱাৰী যাৰ নাম নুৰ আসমা বুলি কয় আৰু ইতিমধ্যে 7 বছৰ সংসাৰ কৰি খোৱাৰ পিছত আৰু 3.5 বছৰ এটা ল'ৰা সন্তান জন্ম দি ইতিমধ্যে নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে আৰু ঘৰখনত ইতিমধ্যে এক শকৰচা পৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ সমগ্ৰ দৃশ্য মই কেমেৰা পাৰ্চন মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে যে ইতিমধ্যে এই মোৰ কেমেৰাত দেখা পোৱা যিখন ঘৰ আৰু এইখন ঘৰে হৈছে মকবুল হুছেইনৰ ঘৰ আৰু এইখন ঘৰৰ বোৱাৰী আছিলে নুৰ আসমা বেগম যাৰ ইতিমধ্যে 7 বছৰ সংসাৰ কৰি খালে আৰু সংসাৰ কৰি খোৱাৰ পিছত ইতিমধ্যে এটা ল'ৰা সন্তান জন্ম দি যিটো ল'ৰা সন্তানৰ বয়স ইতিমধ্যে প্ৰায় 3.5 বছৰ বুলি আমাক ইতিমধ্যে অৱগত কৰাইছে আৰু 3.5 বছৰ পিছত ল'ৰা সন্তান জন্ম দি এই 7 বছৰ পিছত এই সংসাৰখনত নামি আহিলে এটা কাল অমানিশা কাৰণ যিগৰাকী মাতৃ নুৰ আসমা বুলি কয় আৰু নুৰ আছমাই ইতিমধ্যে এইখন ঘৰত 7 বছৰ সংসাৰ কৰি খোৱাৰ পিছত পৰহি দিনা এইখন ঘৰৰ পৰা নিৰুদ্দেশ হয়। দেখিবলৈ পোৱা গৈছে যে পৰহি দিনাৰ পৰা বিচাৰ আচাৰ কৰি পেলাই বা চাৰিওপিনে খা খবৰ লোৱাৰ পিছতো ইতিমধ্যে নুৰ আছমাৰ কোনো ধৰণৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যাৰ ফলত যোৱাকালি ইতিমধ্যে আৰক্ষীৰ কাষ চপা বুলি আমি ইতিমধ্যে অৱগত হৈছোঁ আৰু ইতিমধ্যে মোৰ সন্মুখত লগ পাইছোঁ নুৰ আছমাৰ যিগৰাকী গিৰিয়েক মকবুল হক বুলি কয় মকবুল আলী আৰু তেখেতৰ পৰা মই এই সমগ্ৰ ঘটনাৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিম। হয়, আপোনাৰ মাইকী বা আপোনাৰ ঘৈণীয়েকৰ নাম আছিলে নুৰ আছমা আৰু 7 বছৰ সংসাৰ কৰি খাই 3.5 বছৰৰ এটা ল'ৰা সন্তান সহকাৰে তেখেতে পৰহি দিনা নিৰুদ্দেশ হোৱা বুলি আপুনি ইতিমধ্যে জনাইছে। কেনেকৈ এই ঘটনা সংঘটিত হ'ল চমুকৈ দুখানমান জনাওক। মই শ্বশুৰবাৰীত গৈছিলোঁ। শ্বশুৰবাৰীত যোৱাৰ পৰা মানে বিয়ে আছিল চালিৰ বিয়েত যোৱা মোক সাগৰণত মানে যোৱা কথা কয়া বিয়ের পরের দিন মই বিয়েত আসলাম কলদারা হিসেবে ওই বাড়িতে আসিয়ে সকালে যাওয়ার কথা আছিল সাগরনাথ সকালে সাগরনাথ না যেয়া ওদি মানে ব্যাগ নিয়ে সোনা বানা যা আছিল বসে আছিল খানিক 8-10 লাখ টাকা নিয়ে ভাগছে আর কি। তারপরের দিন মই বাড়িতে আসি বিকাল টাইমে বাড়িতে আসি দেখাম মোর শকেজ খুলি দেখাম যা আছে সব খুলিয়ে বস্তু বানি কাপড় চুপড় সোনা বানা যা আছে টাকা পয়সা সব নিয়ে গেছে। ইতিমধ্যে আৰক্ষীক অৱগত কৰাইছিলে নে? কৰিছোঁ। হয়, আৰক্ষী এজাহাৰ দিছে? অঁ, এজাহাৰ দিছোঁ। আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে? অঁ, কৰিছে। এতিয়া আপুনি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক কি অনুৰোধ জনাব? মোৰ মাইকীটো আৰু মোৰ ল'ৰাটোক আনিব লাগে। হয়, ক'ত আছে আনিবলৈ। আচ্ছা, কিবা খবৰ পাইছে নেকি? মানে কিবা কি বুলি সন্দেহ হয় আপোনাৰ? সন্দেহ বেলেগৰ লগত গৈছে এনেকুৱা হ'ব মইতো নাজানো। হয় হয় হয়, কেনেকৈ তাৰমানে আপুনি বেলেগৰ লগত যোৱা বুলি কেনেকৈ মানে ভইচ মেছেজ পঠাইছে হোৱাটছএপত। হয়, মেছেজবিলাক আছে। হয়, কেনেকুৱা ধৰণৰ মেছেজত কি বুলি কৈছে? মেছেজত কৈছে যে মই য'ত আছোঁ ভালে আছোঁ, মোৰ টেনশ্যন কৰিব নালাগে, মই ভালে আছোঁ, মোৰ ল'ৰাও ভালে আছে, হয়, টেনশ্যন কৰিব নালাগে। হয়, ইয়াৰ পৰাই আৰু ৰাখি দিছে। হয়, আপুনি 3.5 বছৰ এটা ল'ৰা সন্তান আপোনাৰ আছিলে আছে আৰু বৰ্তমান ল'ৰা সন্তানটোও নিৰুদ্দেশ মাইকীৰ লগত তাৰ মাকৰ লগত মানে নিৰুদ্দেশ হৈছে। আপুনি আৰক্ষী প্ৰশাসনক কি অনুৰোধ জনাব? মোক লাগে তাড়াতাড়ি মোৰ বাচ্চাটো। হয়, মই তাৰ কাৰণত থাকিব নোৱাৰোঁ, মোৰ টেনশ্যন হৈ আছে। এটা ল'ৰা মোৰ 7 বছৰ পিছত এটা ল'ৰা 3.5 বছৰ বয়স হৈ গ'ল। ই মোক ছাড়া থাকিব নোৱাৰে। এই কেনেকৈ আছে মই নাজানো, কেনেকৈ আছে যে তাৰ লগত। আচ্ছা, এতিয়ালৈকে ল'ৰাটো কিবা খা খবৰ পাইছে নেকি? নাই, পোৱা নাই। ল'ৰাটো নাজানো কোনে লৈ গৈছে না কি কৰিছে সেইটো নাজানো। কিন্তু ল'ৰাটো তাৰ মাকৰ লগত লৈ যোৱাটো মাকৰ লগতে গৈছে। কৈছে তেনেকুৱা কিবা ভইচ মেছেজ? অঁ, ভইচ মেছেজ দিছে। হয়, এয়া আছিলে যিগৰাকী মাইকী যাৰ নাম নুৰ আছমা, তেখেতৰ হাজবেণ্ড, তেখেতৰ গিৰিয়েক হয় এখেতে। ইতিমধ্যে তেখেতে হয়তো ভালকৈ ক'ব পৰা নাই সংবাদ মাধ্যমৰ আগত, কাৰণ যিহেতু অন্তত অজস্ৰ তেখেতৰ আঘাত পোৱা যেন আমাৰ পৰিলক্ষিত হৈছে। কাৰণ মাত্ৰ এটা ল'ৰা সন্তান আৰু সেই ল'ৰা সন্তানটো আজি 3 দিনৰ পৰা কোনো ধৰণৰ খা খবৰ উলিয়াবলৈ সক্ষম হোৱা নাই। আৰু ইতিমধ্যে অঞ্চলবাসী ইয়াতে মই গোট খোৱা লগ পাইছোঁ আৰু অঞ্চলবাসীৰ পৰা মই কিছু ভাষ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম। হয়, আপোনালোকৰ ওচৰ চুবুৰীয়া হিচাপে
এগৰাকী ঘৈণীয়েক যাৰ নাম নুৰ আসমা বুলি কয় বা এগৰাকী বোৱাৰী তেখেতে ইতিমধ্যে 3 দিন হ'ল নিৰুদ্দেশ হ'বলৈ কি বুলি সন্দেহ হয় আৰু কি জনাব অঞ্চলবাসী হিচাপে চাওক এইখন ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাকুৱাভাঙি গাঁও এই গাঁওখনৰে মই ৱাৰ্ড মেম্বাৰ হয় তো সি মোক জনালে যে বৃহস্পতিবাৰে তাৰ মাইকীটোক লৈ সি মানে শ্বশুৰ ঘৰত গৈছিল বিয়া খাব গৈ সি মানে বিয়াৰ লগত গৈছিল কইনাৰ লগত গৈছিল আৰু মাইকীটোৱে সিহঁতক কৈছিল যে মই ঘৰত যাম কালি আহিম বুলি কৈছিল কৈ তাৰ পিছদিনা সি মাইকীটো পলাই গ'ল আৰু এই মাইকীটো এনেকৈ চৰিত্ৰ ভাল নাছিল আগৰ পৰাই আমি চাইছিলোঁ যে চৰিত্ৰটো বহুত বেয়া মাইকীটো আৰু 2-3 বাৰ আমি সিহঁতক অলপ শাসন দমন কৰিছিলোঁ কৰাৰ পিছত এই মকবুলৰ ঘৰৰ যিখিনি সম্পত্তি শুনিছোঁ যে 7-8 লাখ টকা আছিল ঘৰত ঘৰ বনাবৰ কাৰণে ৰেডি কৰিছিল এই টকাখিনি আৰু যিখিনি 1.5 ভৰিমান অলংকাৰ আছিল এইখিনি লৈ বেলেগ ল'ৰাৰ লগত গৈছে এতিয়া যে নিৰুদ্দেশ বুলিও ক'ব নোৱাৰি এইটো বেলেগ ল'ৰাৰ লগতে গৈছে আৰু ভইচ মেছেজটোও পঠাইছে মই য'তে আছোঁ ভালে আছোঁ বুলি মেছেজটো পঠাইছে এতিয়া আমি থানাত এখন এজাহাৰ দিছোঁ আমাৰ লক্ষ্মীগঞ্জ আউটপোষ্টত এজাহাৰখন দিছোঁ এতিয়া আমি এইটো অনুৰোধ জনাওঁ যিহেতু ইমানখিনি সা সম্পত্তি বা সোণা গহনা লৈ গৈছে আৰু ল'ৰাটোক লৈ গৈছে ই য'তে থাকক ভালে থাকক আমি এইটো বিচাৰোঁ কিন্তু ইয়াৰ যিখিনি বস্তু লৈ গৈছে এইখিনি ঘূৰাই দিলে আমি ভাল পাওঁ টকাখিনি আৰু ল'ৰাটোক এইখিনি ঘূৰাই দিলে আমি ভাল পাওঁ আৰু কি এতিয়া ইহঁতৰ ঘৰৰ পৰিৱেশটো ইমান এটা ভাল নহয় বৰ্তমান আৰু কি এইখিনিয়ে হয় আৰু অঞ্চলবাসী এজন আছে মই তেখেতৰ কিছু ভাষ্য সংগ্ৰহৰ কাৰণে যত্ন কৰিম আমি এইখন গ্ৰামৰ বাসিন্দাৰ ইয়াৰে কিন্তু এটা কথা সেই মাইকীজনী আজি এবাৰ দুবাৰ নহয় কেইবাবাৰ এনেকুৱা চাইছোঁ আমি কিন্তু আমি পৰাপৰচ কিন্তু কথা কিছুমান খুলি ক'বলৈ বৰ টান লাগি যায় সেইটো যদি ভাই হয় ভাতিজা হয় বইনা হয় কিন্তু মাইকীটো একচুৱেলি কোনোবাৰ লগত পলাই গৈছে আমাৰ এইটো পুৰা সন্দেহ মানে 100% লাগি আছে আৰু প্লাছ যি কৰিছে একদম চাব দৰকাৰ কিন্তু এই যে 3 বছৰ ল'ৰাটোক যে লৈ গৈছে এইটো কাৰণে আমি বহুত দুখিত হৈছোঁ কাৰণ মাইকীটো অনলি টাইম গম পাইছোঁৱে আমি কেইবাবাৰ মানুহ আমাৰ গ্ৰামবাসীৰ মানুহ কৈছে তাক ৱাৰ্ণিঙে দিছে এনেকুৱা নকৰিবা বোৱাৰী তুমি তোমাৰ বিয়া পতা হৈছে তোমাৰ ল'ৰা ছোৱালী আছে এই এনেকুৱা এটা ল'ৰা এনেকুৱা ধুনীয়া ল'ৰা ইয়াৰ লগত যে সংসাৰ কৰিব পৰা নাই জিন্দগী ক'ত নোৱাৰিব সেইটো মাইকী ক'ত দুনীয়া পৃথিৱী যদি ঘূৰি সংসাৰ কৰি খাব নোৱাৰিব কাৰণ এনেকুৱা ঠাণ্ডা ল'ৰা এনেকুৱা দুখীয়া ল'ৰা ইমান চুকৰ সংসাৰটো বৰবাদ কৰি দিলে আচলতে আমি এইটো নিয়ে বহুত দুখিত আৰু এটাই প্ৰশাসনকো মই জনাওঁ ছাৰ আপোনালোকে অলপ তদন্ত কৰি কিনি উচিত যোনটো শাস্তি হয় আপুনি কৰি দিয়ক এই ল'ৰাটো নহওঁতে কিবা হ'ব পাৰে কাৰণ তাৰ যোনটো মানে মডিক যোনটো মানে জ্ঞান এতিয়া চেঞ্জ চাই আছোঁ কিবা যদি দুৰ্ঘটনা এক্সিডেণ্ট হ'ব ডাঙৰ কথা নহয় যি হওক গৈছে কিন্তু ল'ৰাটোক পালে আমি বহুত ধন্যবাদ ৰাইজৰ এইটোৱে আহ্বান হয় ধন্যবাদ এয়া আছিলে অঞ্চলবাসীৰ ভাষ্য আৰু অঞ্চলবাসী প্ৰশাসনক এটাই মাত্ৰ অনুৰোধ জনাইছে লগত লৈ যোৱা এটা 3 বছৰীয়া বা 3.5 বছৰীয়া ল'ৰা সন্তানটো যাৰ কাৰণে বৰ্তমান চকত ভাগি পৰিছে পৰিয়ালবৰ্গ তথা অঞ্চলবাসীয়ে সেয়ে প্ৰশাসনক কাটৰ অনুৰোধ জনাইছে অতি সোনকালে এই কণমানি শিশুটিক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ কাৰণে অঞ্চলবাসীয়ে এক কাটৰ অনুৰোধ জনাইছে কেমেৰা পাৰ্চন বৰ্ষদিতৰ সৈতে মই বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদ DN News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221